আদৰণি মই দিগন্ত কুমাৰ নাথ আৰম্ভ কৰিছোঁ আমাৰ অনুষ্ঠান সত্যানুসন্ধান। সত্যানুসন্ধানৰ মাজত এটা গুৰুত্বপূৰ্ণ বিষয় আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। অভিযোগনামাত কি বিস্ফোৰক তথ্য, এই গুৰুত্বপূৰ্ণ বিষয় লৈ আজি আমি আলোচনা কৰিম। জুবিন মৃত্যুৰ পৰৱৰ্তী সময়ত বিভিন্ন চৰ্চিত কথা হৈছিলে, বিভিন্ন বিষয় লৈ চৰ্চা হৈছিলে, তেখেতৰ মৃত্যু লৈ চৰ্চা হৈছিলে, ৰাইজৰ মাজত বহু জল্পনা কল্পনা সৃষ্টি হৈছিলে, বহু উৎকণ্ঠাৰ আজি অৱসান ঘটিল। আজি SITয়ে কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এখন দীঘলীয়া অভিযোগনামা দাখিল কৰিলে। জুবিন মৃত্যু সন্দৰ্ভত SITয়ে নিজৰ কৰ্তব্য সম্পাদন কৰিলে। ৮০টাতকৈ অধিক দিন তদন্তৰ পাছত এই চাৰ্জশ্বিট অভিযোগনামা দাখিল কৰা হ'ল। এই অভিযোগনামাত কি বিস্ফোৰক তথ্য আছে, আমি সেই বিষয় লৈ আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। মই আলোচনাৰ বাবে প্ৰথমে আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তা, জ্যেষ্ঠ আইনজ্ঞ নাৰায়ণ দত্ত ভূঞা ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা ক'ব, এই অভিযোগনামা সন্দৰ্ভত বহুখিনি তথ্য আপোনালোকক দিব পাৰিব। মই আদৰিছোঁ অৱসৰপ্ৰাপ্ত এগৰাকী APS বিষয়া, তদাৰকী আৰু দুৰ্নীতি নিবাৰকৰ প্ৰাক্তন আৰক্ষী অধীক্ষক মুকুল শইকীয়া ডাঙৰীয়া। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই আদৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন এগৰাকী অধিবক্তা অনিন্দিতা দাস। তেখেতৰ দৃষ্টিকোণৰ পৰা বহুখিনি কথা আপোনালোকক ক'ব। মই অনুষ্ঠানৰ আৰম্ভণিতে নাৰায়ণ দত্ত ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু ভূঞা ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ। আজি বহু দীঘলীয়া এখন অভিযোগনামা দাখিল কৰা হ'ল কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত। জুবিন মৃত্যুক লৈ আমাৰ জনসমাজত যি প্ৰতিক্ৰিয়া, যি শোকৰ অনুভূতি হৈ আছিলে, আপোনালোকে সেইখিনি কথা সম্পূৰ্ণৰূপে জানে। এই অভিযোগনামাই ৰাইজৰ এই দুখ, এই ক্ষোভ, এইবিলাক প্ৰতিফলিত কৰিব পাৰিবনে বা ন্যায় পাবনে, সেই বিষয়ে আপুনি কি কয়? নমস্কাৰ। আজি চাৰ্জশ্বিট দিলে আপোনালোকে গম পাইছে। আমাৰ SIT CIDয়ে দিছে। এতিয়ালৈকে চাৰ্জশ্বিটখনৰ ভিতৰত কি আছে সেই সম্পৰ্কে কাকো জানিবলৈ দিয়া হোৱা নাই। মই CGM কোৰ্টলৈকেও গৈছিলোঁ, সাৰাংশ কিছুমান গম পাইছোঁ অফিচাৰৰ পৰা, আৰু এই কথাটো কোনো চাৰ্টিফাইড কপি কাকো দিয়া হোৱা নাই, এক নম্বৰ কথা। আৰু দ্বিতীয় কথাটো হ'ল যে তেওঁলোকে আজি চাৰ্জশ্বিটটো লৈছে, চাৰ্জশ্বিটটো লোৱাৰ পিছত সেইটো PRC কেছ হ'ব, তাৰপিছতহে দিব পাৰিব। এটা প্ৰচিডিউৰ, এটা কথা আছে, তাৰপিছতহে পাব। তথাপি যিখিনি আমি মিডিয়াৰ পৰা পাইছোঁ, গভমেণ্টৰ পৰা পাইছোঁ, আমি গম পাইছোঁ যে চাৰ্জশ্বিটটো কাৰ ওপৰত কি কি ধাৰা দিছে এইটো সকলোৱে গম পাইছে। SDP মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই সংবাদমেল সম্বোধন সেইটো দিছে, সেইটো ৰাইজে গম পাইছে। সেইটো মাৰ্ডাৰ ধাৰা আছে, 103, 105 নট এমাউণ্টিং টু মাৰ্ডাৰ আছে। গতিকে আৰু বিভিন্ন ক্ৰিমিনেল কনস্পিৰেচি আছে, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট আছে, চিটিং আছে, আৰু বিভিন্ন ধাৰাবিলাক লগাই দিছে। বিভিন্নজনক বেলেগ বেলেগ ধাৰাত চাৰ্জশ্বিট কৰিছে। সেই বিষয়ে অলৰেডি আমাৰ ৰাইজে, জনসাধাৰণে গম পাইছে আৰু এইটো মিডিয়াত আহিছে। গতিকে সেই বিষয়ে মই বিশেষ আৰু ক'বলগীয়া বুলি নাভাবোঁ। কিন্তু আইনৰ হেৰিটো বেলেগ কথা হয়। কিন্তু এতিয়া কথাটো হৈছে কি, জুবিন গাৰ্গে জাষ্টিচ পাব নে নাপাব, এই কথাটো হৈছে এটা ডাঙৰ কথা। জাষ্টিচ ফৰ জুবিন গাৰ্গ, যে আমাৰ জানে ৰাইজে যে ইতিমধ্যে কি হ'ল, এইটো মানে #6.5, তাৰমানে 65 লাখ হৈছে। এতিয়া প্ৰেছাৰ এটা হৈছে। CID তদন্ত কৰিছে, CID যিটো তদন্ত কৰিছে, সেই তদন্তটো কিমান ভাল হৈছে বা কি হৈছে, বিভিন্ন পেপাৰ পত্ৰে আপোনালোকে গম পাই আছে, আৰু ৰাইজেও ইতিমধ্যে তাৰ মাজত সোমাই গৈছে, সহযোগ কৰিছে। এতিয়া যিয়ে নহওক, এটা ষ্টেপ অসম চৰকাৰৰ অধীনত এটা ষ্টেপ আগবাঢ়িছে যে চাৰ্জশ্বিটটো দিছে, প্ৰথম চাৰ্জশ্বিট এটা দিছে। এতিয়া কথাটো হৈছে কি, আজি যিটো গম পাইছোঁ আমি, যে চাৰ্জশ্বিটৰ ভিতৰত তাৰমানে বহুত কথাই আছে। আমি চৰকাৰী অধিবক্তাৰ ফালৰ বিবৃতিৰ ফালৰ পৰাই কৈছোঁ, মই বহুত তাত তদন্তত বহু কথা তেওঁলোকে মানে কালেকশ্যন কৰিছে, মেটেৰিয়েল কালেকশ্যন কৰিছে। কিন্তু কথাটো হৈছে তেওঁলোকে কি তদন্ত কৰিলে, কি হ'ল, আইনমতে কৰিছে নে নাই, আৰু জুবিনে জাষ্টিচ পাবনে নাই, এই কথাটোৱে ডাঙৰ কথা। যে হোৱাট ইজ দ্য জাষ্টিচ, জাষ্টিচ বুলি ক'ব লাগিলে ৰিগাৰ্ডিং দ্য ইনভেষ্টিগেশ্যন, এইটো ক'ব লাগিলে যে আইনৰ প্ৰচিডিউৰ মতে যিটো তদন্ত কৰা হয়,
বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যি গাইডলাইন আছে এটা ফৰেন চইলত তদন্ত কৰিলে হৈছে নে হোৱা নাই বা কি ধৰণে আগবাঢ়িছে তদন্ত কৰিলে নে নাই সেই কথাটো এটা বিচাৰ্যৰ বিষয় জাষ্টিছৰ ওপৰত কথা আছে তদন্তটো কৰিছে ইয়াতে ডকুমেণ্টটো দিছে কিন্তু তাকে পানিছমেণ্ট হ'বনে নাই সেইটো কথা আছে এতিয়া কথাটো হৈছে কি প্ৰথম যিটো তদন্তত হৈছে আমি জড়িত বস্তুটো আমি দেখি পাই আছোঁ বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে যে এইটো ভাল ধৰণে আগবাঢ়ি আছে যদি ফৰেন চইল তদন্ত কৰিবলগীয়া হয় ফৰেন চইলত যদি তদন্ত কৰিবলগীয়া হয় প্ৰথম ৰেজিষ্ট্ৰেশ্যনতে এটা পাৰ্মিশ্যন ল'ব লগা হয় কিন্তু পাৰ্মিশ্যনটো পিছত ল'লে প্ৰথমে কেছটো কৰি দিলে পাৰ্মিশ্যনটো পিছত ল'লে মাজ যেতিয়া তদন্ত বহুত আগবাঢ়ি গ'ল তাৰপিছত পাৰ্মিশ্যন লয় গতিকে এটা ইৰেগুলাৰ এটা আহিল যিটো পাৰ্মিশ্যন ল'ব লাগে BNSS 20 এইটোতো ইৰেগুলাৰ এটা দেখা গ'ল ঠিক সেইদৰে প্ৰথম কেছ হৈছিলে আপোনাৰ মৰিগাঁও এটা কেছ হৈছিলে প্ৰথমে এজাহাৰ দাখিল হৈছিলে সেই কেছটো যদি এটা দুটা এফআইআৰ হ'ব নোৱাৰে গতিকে তাই সেই কেছটো কি হ'ল সেই আমাৰ CM মহোদয়ে ক'লে যে মই মানে এইটোক CIDক মই দিছোঁ এইটো কৰাৰ কাৰণে CID কৰিব লাগিলে কি কৰিব লাগিব এইটো মানে DGPৰ এটা অৰ্ডাৰ লাগিব আৰু উইথ ৰেফাৰেঞ্চ লাগিব এফআইআৰত আছে নে নাই আমি দেখি পোৱা নাই বস্তুটো গতিকে এফআইআৰৰ কপি আমি পাইছোঁ যদিও আমি এইটো দেখি পোৱা নাই গতিকে দেখিবলৈ পোৱা নাই গতিকে কথাটো হৈছে কিছুমান মানে ইনভেষ্টিগেশ্যনত কিছুমান ইৰেগুলাৰিটি ইমপ্ৰপাৰ আমি দেখা পাইছোঁ গতিকে সেই এটা কথা আৰু দ্বিতীয় কথাটো হ'ল কি তৃতীয় কথাটো আপুনি চাব লাগিব তদন্ত যদি ফৰেন চইলত কৰিবলগীয়া হয় এইটো মানে মেইন অথৰিটি এণ্ট্ৰাষ্টেড দায়িত্ব দিছে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া গতিকে আমাৰ ইনভেষ্টিগেটিং অফিচাৰে তেওঁলোকে হোম মিনিষ্ট্ৰীক হেৰি কৰিছে নে নাই যে এইটো আমাক মানে তদন্ত কৰাৰ কাৰণে সুযোগ দিব লাগে MLAT দ্বাৰা আমাক এইটো দিব লাগে তেতিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে দৰখাস্ত কৰাৰ পিছত এইটো IPCCত গুচি যাব এইটো CBIৰ এটা মানে নোডেল এজেঞ্চি আছে তেওঁলোকৰ থ্ৰু দিহে বস্তুটো মানে তদন্ত বা জইণ্ট তদন্ত হ'ব পাৰে সেইটো কৰিছে নে নাই আমি কিন্তু সেই কথাটো গম পোৱা নাই বা সেইটো আছে যি আমাৰ চাৰ্জশ্বিটত আমাৰ সন্দেহ আছে সেইটো কথাটো এতিয়া কথাটো হৈছে কি যে এইটো তদন্ত কৰিব লাগিলে যে যিকোনো তদন্ত কৰিব লাগিলে হোম মিনিষ্ট্ৰীৰ মানে মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ তাতে ইনষ্ট্ৰাকশ্যন আছে গাইডলাইন আছে সেই গাইডলাইন মতে হৈছে নে নাই কাৰণ জাষ্টিছ হ'ব লাগিলে ডিউ প্ৰচিডিউৰত যাব লাগিব তদন্তটো সমজি গ'লে যেনেকৈ পাৰফেক্টৰি কৰি ইনভেষ্টিগেশ্যন কৰিলে নহয় ইনভেষ্টিগেশ্যন উইথ প্ৰপাৰ হ'লেহে জাষ্টিছ আমি পাম জাষ্টিছ ফৰ জুবিন গাৰ্গ পাম এতিয়া কথাটো হৈছে কি যেতিয়া আমি তদন্ত কৰিব তাতে ডকুমেণ্টছ আনিব যোৱা বুলি আমি শুনিছোঁ যে আমাৰ IO ছিংগাপুৰত যে তদন্ত আনিছে দুগৰাকী বিষয়া হয় দুগৰাকী আনিছে কিন্তু তেনেকৈ আনিলে আইনে কৈছে নে কোৱা নাই সেইটো ইম্প্ৰপাৰ হয় তাৰমানে এইটো নট ইনফৰ্মেল ডকুমেণ্টছ হয় ফৰ্মেল ডকুমেণ্টছ কেনেকৈ পায় সেইটো আমি আজিকালি গম পোৱা নাই চৰকাৰৰ পৰা বা IOৰ পৰাও আমি পোৱা নাই গম পোৱা নাই বা চাৰ্জশ্বিটত আছে নে নাই আমাৰ সন্দেহ হৈছে প্ৰপাৰ যদি পাব লগা হয় এইটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে এইটো কানেক্ট কৰি দিয়ে থ্ৰু IPCC CBI যিটো AD এছিষ্টেণ্ট ডাইৰেক্টৰ CBI এটা নোডেল এজেঞ্চি তেওঁ থ্ৰু দিহে তদন্ত জইণ্ট তদন্ত কৰিব পাৰে আৰু MLATত সেইটো বস্তুটো তাতে প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰ মতে হৈছে নে নাই যে প্ৰচিডিউৰ মতে হোৱা নাই বুলি মই ভাবোঁ যদি প্ৰচিডিউৰ মতে নহয় কোৰ্টে চাব হোৱেডাৰ ইনভেষ্টিগেশ্যন ডিউ প্ৰচিডিউৰ অৰ নট এটা জেনেৰেল ক্ৰিমিনেল কেছ নহয় এইটো ফৰেন চইল হোৱা কেছ এটা গতিকে এই কথা বহুত কথা ইয়াতে সময় আছে এতিয়া আকৌ চাব লাগিব যে বিভিন্ন সুপ্ৰিম কোৰ্টত কৈছে যে যেতিয়া ফৰেন চইল হয় তদন্তটোত দুটা বস্তু থাকে MLAT মানে থ্ৰু দি কৰিব লাগে আৰু নাইবা মানে ৰেগুলেটৰী তাৰমানে লেটাৰ অফ ৰিকুৱেষ্ট অৰ্থাৎ চিফ IO বা IO এখন দৰখাস্ত দিব লাগে কোৰ্টত যে আমি এইটো এই ডকুমেণ্ট তদন্ত কৰিব বিচাৰিছোঁ সেইটো ফৰৱাৰ্ড কৰিব তাৰপিছত হোম ডিপাৰ্টমেণ্টত যাব হোম ডিপাৰ্টমেণ্টে এইটো সেই ফৰেন এজেঞ্চিৰ ফৰেন কাণ্ট্ৰিৰ লগত ডিছকাছ কৰি কপাৰেশ্যন এটা আছে সেই কপাৰেশ্যনত আমাৰ ইয়াৰ
আয়োগবিলাক লৈ যাব বা তদন্ত কৰি জইন ইন প্ৰেজেঞ্চ অফ CBI IPCCৰ পুলিচৰ দ্বাৰা জইণ্টলি তদন্ত কৰে তেতিয়া তেওঁলোকে জানে তেওঁলোকৰ ট্ৰেইনিং আছে সেই ট্ৰেইনিং আমাৰ মানে CID আয়োগবিলাকে লৈছে নে লোৱা নাই সন্দেহ আছে গতিকে এই বস্তুটো চাব লাগিব যে 112 যিটো ছেকশ্যন আছে BNSS নতুন যিখন আমাৰ ভাৰতীয় যিটো ন্যায় সুৰক্ষা সংহিতা আগৰ CRPC আছে প্ৰচিডিউৰ আছে 112 গতিকে 112 প্ৰচিডিউৰ মতে CID কৰিছে নে কৰা নাই দিছ ইজ দ্য কুৱেশ্যন অলপ কোৰ্টে চাব লমতে হৈছে নে হোৱা নাই তদন্ত সেইটো চাব গতিকে সেইটো মই জনাত এইটো লেটাৰ অফ ৰিকুৱেষ্ট হোৱা নাই গতিকে জাষ্টিছটো কি হ'ব হয় তেওঁলোকে তদন্ত কৰিছে ইট ইজ নট এ জেনেৰেল এটা ক্ৰিমিনেল কেছ নহয় এইটো এটা ফৰেন চইল হোৱা কেছ গতিকে এই কথাবিলাক চাব লাগিব বিভিন্ন কেছ আছে সুপ্ৰিম কোৰ্টৰ জয়ললিতাৰ কেছ আছে যদি লেটাৰ অফ ৰিকুৱেষ্টটো নহয় লেটাৰ অফ ৰিগুলেটৰী নহয় তেতিয়া সেইটো ইম্প্ৰপাৰ হয় ইনভেষ্টিগেশ্যন গতিকে বস্তুটো এটা হেৰি কৰিব লাগে এতিয়া কথাটো হৈছে কি আজি চৰকাৰী উকিলৰ পৰা আমি গম পাইছোঁ তেওঁ যিটো বাইট দিছে যে এইটো অপেন ৰাখিছে তাৰমানে আকৌ চাৰ্জশ্বিট এডিশ্যনেল চাৰ্জশ্বিট আহিব আগতে 173(8) আছিল CRPC এইটো এতিয়া বৰ্তমান 193(9) হৈছে আৰু তাতে এটা নতুনকৈ এড কৰিছে লাইন যে এইটো তদন্ত ট্ৰায়েল চলি থাকিলেও যদি কিবা আহে দিব পাৰে কিন্তু কথা হ'ল চাৰ্জশ্বিটত সেইটো অপেন ৰাখিছে নে নাই ৰখা বুলি কৈছে যদি তাৰমানে কি হ'ল যে এটা ষ্টেপ আগবাঢ়িলে আজি যিটো CID দিছে এটা ষ্টেপ আগবাঢ়িছে কিন্তু ফাৰ্ডাৰ টাইম আছে আমাৰ মানে ন্যায় সংহিতাও কৈছে বা এইটো আমাৰ BNSS কৈছে ভাৰতীয় ন্যায় সুৰক্ষা সংহিতাই কৈছে যে এইটো মানে সাক্ষী চলি থাকিলেও ট্ৰায়েল চলি থাকিলেও 90 দিন বুলি কথা নাই পিছত দৰখাস্ত দিলে সেইটো কনচিডাৰ কৰিব সংযোজন কৰিব গতিকে এই বস্তুবিলাক যদি হৈছে নে নাই আমি পৰৱৰ্তী সময়ত গম পাম আৰু মই ভাবোঁ হোৱা নাই গতিকে জাষ্টিছটো কি হ'ব গতিকে ৰাইজৰ দায়িত্বটো বাঢ়িল প্ৰেছাৰ দিব লাগিব যে আপোনালোকে এইটো কৰিলে এটা ফাৰ্ডাৰ এইখিনি কৰক তেতিয়া জাষ্টিছটো হ'ব গতিকে ৰাইজে এতিয়া কথাটো হৈছে যে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে কৈছে যে বিভিন্নজনে কোৱা আমি দেখিছোঁ যে এতিয়া ৰাইজৰ আদালতৰ পৰা কোৰ্টৰ আদালতলৈ গ'ল যোৱা নাই ৰাইজৰ এতিয়া দায়িত্ব বাঢ়িল যদি আমি জাষ্টিছ পাব লাগে এইটো প্ৰেছাৰ দিবই লাগিব এই প্ৰেছাৰত এটা হ'ল গতিকে এইটো সামৰা কথা নহয় গতিকে আমাৰ পৰৱৰ্তী ইনভেষ্টিগেশ্যনত কৰিব পাৰে আমি দেখিছোঁ যে চাৰ্জশ্বিট কিছুমান চাব লাগিব যে চাৰ্জশ্বিটখনত ইয়াতে যদি কনভিকশ্যন এইবিলাক চাৰ্কামটেঞ্চিয়েল এভিডেন্সৰ কেছত যিটো ডাইৰেক্ট এভিডেন্স নাই সদায় এপ্ৰুভাৰ বা ৰাজসাক্ষীৰ বহুত দৰকাৰ হয় গতিকে ইয়াতে কিন্তু চৰকাৰে ৰাজসাক্ষী কিয় কৰা নাই বেলেগ CID কেছত তেনেকৈ কৰিছে APSCত ইয়াতে এটা সেই বস্তুটো আমি দেখিব পোৱা নাই যে কোনো ৰাজসাক্ষী ইয়াতে নাই চাৰ্জশ্বিট দিছে কিন্তু যেতিয়া বাৰ্ডেন অফ প্ৰুফবিলাক চাব লাগিব চৰকাৰৰ দায়িত্ব আছে প্ৰুফ কৰা গতিকে ৰেগুলেটৰী হয় যদি তদন্ত হ'লে হয় তেতিয়া সেইটো আমাৰ আইনে কৈছে যে এইটো নিজে কোৰ্টে গ্ৰহণ কৰে আদাৰৱাইজ নকৰে গতিকে বস্তুটো হৈছে কি যে CID চাৰ্জশ্বিট দিছে এইটো খুব ভাল হৈছে আমি তেওঁলোকক স্বাগতম জনাইছোঁ আৰু তেখেতসকলে 193(9)ত যদি অপেন কৰিছে এই বস্তুটো তদন্তটো পুনৰ স্থগিত বা শেষ হোৱা বুলি ভাবিব নালাগে আৰু ৰাইজেও সজাগ হ'ব লাগে তেতিয়াহে জুবিন গাৰ্গে ন্যায় পাব দত্ত ভূঞা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ তেখেতে অকণমান সময়ৰ ভিতৰতে বহুকেইটা গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ সন্মুখত উত্থাপন কৰিলে আৰু আমাৰ মৰমৰ শিল্পীগৰাকীৰ জুবিন গাৰ্গৰ ন্যায় সকলোৱে প্ৰাৰ্থনা কৰে সকলোৱে বিচাৰে সেইটো সমানেই সঁচা কথা গতিকে জুবিন গাৰ্গৰ ন্যায় সকলোৱে লাগে মই আহিছোঁ মুকুল শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ এগৰাকী অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া তেখেতে আজিৰ এই অভিযোগনামা সন্দৰ্ভত কি কয় 9জনীয়া SIT টিমে আজি ইমান দিন তদন্তৰ পাছত অভিযোগনামা দাখিল কৰিছে আমাৰ মৰমৰ শিল্পীগৰাকীৰ এই মৃত্যু কাহিনীক লৈ এই অভিযোগনামাই আমাৰ অসমৰ সকলো মানুহক সন্তুষ্ট কৰিব পাৰিবনে বা আমাৰ মৰমৰ শিল্পীগৰাকীক ন্যায় দিয়াত সফল কাম হ'বনে শইকীয়া ডাঙৰীয়া কি প্ৰথম কথা মই জুবিন গাৰ্গৰ কেছৰ যি তদন্ত চাৰ্জশ্বিট আজি দিলে
প্ৰথমে মই এটা আদৰণি জনাইছোঁ চাৰ্জশ্বিট এটা পজিটিভ পইণ্ট যে কেছটোৰ অন্তত চাৰ্জশ্বিটটো হৈছে কিন্তু ইয়াৰ পিছত বহুতখিনি কথা আছে চাৰ্জশ্বিট এতিয়া যি ছেকশ্যনত দিছে বেছিভাগ আমাৰ 4 জনৰ এগেইনষ্টে হত্যাৰ গোচৰ দিছে 103 BNS 103 আৰু সন্দীপন গাৰ্গৰ এগেইনষ্টে মই জনাত এতিয়ালৈকে শুদ্ধ নহ'বও পাৰে মই ভালকৈ বস্তুটো চোৱা নাই মই প্ৰেছ মিটো চোৱা নাই বা যিখিনি শুনিছোঁ যিখিনি পাইছোঁ অলপ চলপ সেইখিনি কৈছোঁ সন্দীপন গাৰ্গৰ এগেইনষ্টে 105 দিয়া হৈছে কালপেবল হোমিচাইড নট এমাউণ্টিং টু মাৰ্ডাৰ আৰু দুজন PSO যে তেওঁৰ আছিলে তেওঁৰ সেই দুজন PSOৰ এগেইনষ্টে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট মেইন ছেকশ্যন এইকেইটাই লাগিছে এতিয়া ইয়াতে কমন ইণ্টেনশ্যন বুলি আছে কমন ইণ্টেনশ্যনৰ এটা ছেকশ্যন লগাইছে ছেকশ্যন 3 যিটো BNS তো কমন ইণ্টেনশ্যনটো কেনেকৈ আহিলে কি কাৰণত আহিলে এটা নিৰ্দিষ্ট কাৰণ থাকিব যে কমন ইণ্টেনশ্যন আহিব জুবিনক আমি মাৰিম পইচাৰ কাৰণে মাৰিম বা তাক মাৰি পেলাই আমি বেলেগ এজন শিল্পীক ফকাছ দিব লাগিব বা জুবিনে কিবা পলিটিকেল গণ্ডগোল কৰি আছে পলিটিকেল ষ্টেণ্ড লৈ আছে যিটো ঠিক নহয় তাক সেইকাৰণে মাৰাটো উচিত চাৰ্জশ্বিট আমি দিয়া নাই চাৰ্জশ্বিট SIT দিছে আৰু স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়াই তদন্ত তেওঁলোকৰ মাৰ্ডাৰ কেছ বুলি কৈছে গতিকে আমি মাৰ্ডাৰ কেছ বা এতিয়া কোৱাত আমাৰ কোনো দ্বিধা চাৰ্জশ্বিট দিছে কি কাৰণত জুবিনক মাৰিলে এই কাৰণটোও আদালতত লাগিব নহয় জানো কাৰণটো কিয় মাৰিলে তেওঁলোকক এই কাৰণটো আদালতে বিচাৰিব কাৰণটো স্পষ্ট এতিয়ালৈকে নহয় যিটো ধৰক মিট দিছে তাতো খুব বেছি স্পষ্টতা কাৰণটো ৰখা নাই আৰু 3000 পৃষ্ঠাৰ এটা চাৰ্জশ্বিট দিছে আমি পজিটিভ যিমান পৃষ্ঠাৰে নিদিয়ক 5000 দিয়ক কাৰণ ইয়াত 300জন সাক্ষীৰ যেতিয়া লৈছে ষ্টেটমেণ্ট 300জন সাক্ষীৰ যদি 3 পেজকেও হয় অকল সাক্ষীৰ ষ্টেটমেণ্টেই 1000 পেজ হ'ল তোৰ লগত বাকী মোবাইল কল ডিটেইলছ আছে বাকী তেওঁৰ ডেথ চাৰ্টিফিকেট আছে কিবা আছে গোটেইখিনি চব মিলাই 3000 পৃষ্ঠা এটা হ'ব কিন্তু হ'ল কি মেটেৰিয়েলছ থাকিব লাগিব আপুনি লাগে 100 পেজৰ চাৰ্জশ্বিট দিয়ক তাত মেটেৰিয়েলছ থাকিব লাগিব আমি এটা বিৰূপ মন্তব্য কৰাটো উচিত নহয় কাৰণ আমি চাৰ্জশ্বিটটো আমি পঢ়া নাই এতিয়ালৈকে গতিকে এটা বিৰূপ মন্তব্য নকৰোঁ খালি আমি এইটোৱে আশা কৰোঁ যে ধৰিছে কাৰণেই জনতাৰ কাৰণেই জুবিনৰ প্ৰতি থকা সমৰ্থনৰ কাৰণেই কেইজনমান মানুহক আমি চাৰ্জশ্বিট দিছে তাৰপিছত একোটো নহ'ব আমি তেনেকুৱা এটা আশা নকৰোঁ আমি এটা সদায় পজিটিভে আশা কৰোঁ আমি ভাবোঁ যে এই মানুহখিনিৰ কনভিকশ্যন হ'ব এটা গুৰুত্বপূৰ্ণ কথা কৈছে শইকীয়া ডাঙৰীয়াই মই তেখেতক এটা কথা আৰু সুধিব বিচাৰোঁ যে 24 ছেপ্টেম্বৰত SIT গঠন হৈছিলে আৰু 90 দিন পাৰ হ'বলৈ কিছুদিন বাকী থকা অৱস্থাত আজি অভিযোগনামা দাখিল কৰা হৈছে আপুনিও যিহেতু পুৰণি আৰক্ষী বিষয়া আৰু এই এনেধৰণৰ বহুখিনি ঘটনাৰ সৈতে আপুনি জড়িত আপোনাৰ তদন্তৰ আওতাত এনেধৰণৰ বহুখিনি কথা আছে আপুনি এই অভিযোগনামা ঠিকমতে দাখিল কৰা হৈছে বুলি আপুনি ভাবেনে আপোনাৰ সময়সীমাৰ কথা কৈছোঁ চাওক এতিয়া ঠিকমতে দাখিল কৰা কথাটো মই ক'ব নোৱাৰোঁ কাৰণ অভিযোগনামা আমি দেখা নাই এতিয়ালৈকে যেতিয়া অভিযোগনামাৰ ভিতৰখনত কি আছে তাৰ পিছতহে আমি কিবা এটা সমালোচনা কৰা উচিত হ'ব ঠিকমতে আৰু এই যিটো 3 মাহ মেণ্ডেটৰী পিৰিয়ড 90% কেছতে 1 বছৰ 2 বছৰ 5 বছৰ অন্তত 12 বছৰ পিছতো চাৰ্জশ্বিট দিয়াৰ নজিৰ আছে 90 দিনটো মেণ্ডেটৰী যদিও কৈছে আইনে তথাপিতো ইয়াক যদি প্ৰয়োজন সাপেক্ষে ইয়াক বঢ়াব পাৰে আদালতত পাৰ্মিশ্যন লৈ পেলাই বঢ়াব পাৰে আৰু যিটো ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট বা এডিশ্যনেল চাৰ্জশ্বিট সেইটোৰ কাৰণে চাৰ্জশ্বিটত খোলা আছে নাই যে পৰৱৰ্তী পৰ্যায়ত যদি আমি অধিক তথ্য প্ৰমাণ পাওঁ সেয়া আদালতৰ ওচৰত দাখিল কৰিম বুলি এটা কথা তাত লিখা আছেনে নাই এইখিনিও কথা আছে গতিকে আমি চাৰ্জশ্বিটখন চালেহে ইয়াৰ ওপৰত মন্তব্য দিব পাৰিম আমি আশাবাদী
আমি যে ভাবোঁ যে দোষী শাস্তি পাব। গুৰুত্বপূৰ্ণভাৱে এইখিনি কথা কৈছে শইকীয়া ডাঙৰীয়াই। মই তেখেতক ধন্যবাদ জনাইছোঁ। আহিছোঁ অনিন্দিতা দাসৰ ওচৰলৈ আৰু অনিন্দিতা দাসক মই সুধিব বিচাৰিছোঁ, আজি এই অভিযোগনামা দাখিল কৰা হ'ল এখন দীঘলীয়া অভিযোগনামা। এই দীঘলীয়া অভিযোগনামাত আমাৰ যি আশা, আমাৰ যি প্ৰাৰ্থনা, এই প্ৰাৰ্থনাৰ কথাবিলাক ফুটি উঠিবনে? আমাৰ মৰমৰ শিল্পীগৰাকীৰ এই মৃত্যু কাহিনীয়ে ন্যায় লাভ কৰিবনে? আপুনি আপোনাৰ দৃষ্টিৰে কি কয়? যোৱা 19 ছেপ্টেম্বৰত যিটো ঘটনা ঘটি গ'ল আৰু আজি 19 ছেপ্টেম্বৰৰ পৰা আজি 12 ডিচেম্বৰ, আৰু এই গোটেই সময়ছোৱাত অসমৰ মানুহে এটাই কথাই কৈ আছিল যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। প্ৰতিটো প্ৰজন্মই ডেকাৰ পৰা বুঢ়ালৈ অসমৰ মানুহে এটাই কৈ গ'ল যে জাষ্টিছ ফৰ জুবিন গাৰ্গ। আৰু সেই সময়টোৱে অপেক্ষাত আছিল কেতিয়া চাৰ্জশ্বিট দাখিল কৰিব। আৰু যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে 12 তাৰিখে চাৰ্জশ্বিট দাখিল কৰা হ'ব, সেই তেওঁৰ মন্তব্য অনুসৰিয়ে আজি চাৰ্জশ্বিট দাখিল কৰা হ'ল আদালতত। SIT আদালতত দাখিল কৰিলে। এতিয়া পুলিচৰ হাতৰ পৰা কোৰ্টলৈ আহি গ'ল। ইয়াৰ পাছত আপোনাৰ CGMত আজি দাখিল কৰা হৈছে। তাৰপিছত ছেকশ্যন ৱাইজ আপোনাৰ ছেশ্যনত যাব বা যি ধৰণৰ এটা প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়ালৈ গুচি যাব, PRC কেছ হ'ব। এতিয়া চাৰ্জশ্বিটখনৰ বিষয়ে ক'বলৈ গ'লে চাৰ্জশ্বিটখন সকলোৱে কৈ আছে। মই একেটা কথাই ক'ব লাগিব, কাৰণ চাৰ্জশ্বিটখনে যিহেতু আমাৰ হাতত এতিয়ালৈকে আহি পৰা নাই, অফিচিয়েলি পাব্লিক কৰা নাই। গতিকে যিহেতু মিডিয়া বা আপোনালোকৰ মাধ্যমৰ বা অফিচিয়েলি তেওঁলোকে যিখিনি প্ৰেছ মিট দিছে তাৰ পৰাই ক'ব পাৰিছোঁ, তেওঁলোকে 4জনৰ এগেইনষ্টত মাৰ্ডাৰ ছেকশ্যন লগাইছে 103, আৰু সন্দীপন গাৰ্গ যিজন এজন পুলিচ বিষয়া আছিলে তেওঁৰ এগেইনষ্টত 105 কালপেবল হোমিচাইড নট এমণ্টিং টু মাৰ্ডাৰ লগাইছে। আৰু যিকেইজন PSO আছিলে, PSO কেইজনৰ এগেইনষ্টত 316 316 লগাইছে ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট। আৰু লগতে আৰু এটা কথা তেওঁলোকে ইনক্লুড কৰিছে যে 346 অফ BNSS এই আপোনাৰ স্পিৰিট ট্ৰায়েল নহ'লেও এই কেছটোত অন্ততঃ খৰতকীয়া যিটো মানে প্ৰক্ৰিয়া, আইনী প্ৰক্ৰিয়া, এই কথাটো তেওঁলোকে উল্লেখ কৰিছে। কিন্তু কাৰণ এই কেছটোত আপোনাৰ খুব খৰতকীয়া হ'ব আইনী প্ৰক্ৰিয়াটো। তাত আপোনাৰ দুপক্ষই ডিফেন্স বা প্ৰচিকিউশ্যন কোনেও আপোনাৰ এডজৰ্ণমেণ্ট ল'ব নোৱাৰিব। গতিকে এইটো কৰাৰ বাবে আমি এটা খুব আমাৰ পজিটিভ কথা যে কেছটো ৰৈ নাথাকিব। কাৰণ যিহেতু 300জন উইটনেছ আছে, 300জন উইটনেছৰ আপুনি যদি এই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটো খুব লেহেমীয়া হ'বলৈ হয়, কিমান দিনৰ পাছত জাষ্টিছ পাব বৰ ডাঙৰ কথা। গতিকে এই যে চৰকাৰী পক্ষই বা প্ৰচিকিউশ্যনে এইটো বস্তু এই ছেকশ্যনটো ইনক্লুড কৰি খুব ভাল কৰিছে যে 346 অফ BNS ইনক্লুড কৰিছে, এইটো আমাৰ কাৰণে এটা পজিটিভ কথা। এতিয়া চাৰ্জশ্বিটখনৰ কথা ক'বলৈ গ'লে ডাইৰেক্ট আমি একো ক'ব লগা এতিয়া এই মুহূৰ্তত ক'ব নোৱাৰোঁ। কিন্তু গোটেই কথাখিনিৰ পৰা এটা কথাই আমি বাৰে বাৰে কৈ আহিছিলোঁ যে এটা তদন্ত প্ৰক্ৰিয়া যেতিয়া চলি থাকে আইনীভাৱে, তেতিয়া প্লেচ অফ অকাৰেঞ্চ থাকে। প্লেচ অফ অকাৰেঞ্চত ভিজিট কৰিব লাগে টিম। যিহেতু এতিয়া তদন্ত প্ৰক্ৰিয়াটো আছিলে আপোনাৰ CIDৰ হাতত আৰু SITৰ হাতত, আৰু তেওঁলোকৰ টিম যাব লাগিব সেই নিৰ্দিষ্ট ঠাইলৈ। কিন্তু আমাৰ জুবিন গাৰ্গৰ হত্যাকাণ্ড বা জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো সংঘটিত হৈছিলে এটা আন্তঃৰাষ্ট্ৰীয় বৰ্ডাৰৰ বাহিৰত, মানে আমাৰ অসম বা ভাৰতত নহয়, এখন বিদেশত সংঘটিত হৈছিলে। আৰু সেই বিদেশত সংঘটিত হোৱা ঘটনাটো হোৱাৰ পাছত কিন্তু 20-25 দিনলৈ আমাৰ তদন্তকাৰী বিষয়া সেই জেগাটোলৈ যোৱা নাছিলে। যিহেতু তেওঁলোকে তাৰ য়ট পাৰ্টি কৰি আছিলে, আৰু পাৰ্টি কৰাৰ পিছত তেওঁ পানীৰে নামি গৈছিলে। সেই য়টখন কিন্তু আজিলৈকে জব্দ কৰা হ'ল নে আমি কিন্তু কোনো ইনফৰমেশ্যন পোৱা নাই। য়ট বা যদি তেওঁলোকে আনিছে তেনেকুৱা নমুনা নাজানো, আনিছে যদি ভাল কথা। কিন্তু প্ৰথমে সেই য়টখন জব্দ কৰিব লাগিছে, য়টখন কিন্তু আজিলৈকে জব্দ কৰা নাই। তাত ইণ্ডিপেণ্ডেণ্ট উইটনেছ থাকিব, সেইখিনি লোৱা নাই। 25 দিন পাছত তাৰ এভিডেঞ্চ মচি দিয়া হ'ল নেকি সেইটো নাজানো। তাৰ পাছতো যদি আমি তথাপিও কৈছোঁ যে আশাবাদী যে এইখন এখন সুন্দৰ চাৰ্জশ্বিট হ'ব, আৰু এই চাৰ্জশ্বিটখনে জুবিন দাক ন্যায় দিব পাৰিব। কাৰণ 3,500 যোৰা চাৰ্জশ্বিট, দীঘলীয়া এখন চাৰ্জশ্বিট এখন কিমান দীঘল হ'ব সেইটো আমি ক'ব নাযাওঁ। চাৰ্জশ্বিটখন দীঘল হ'লেও নহ'ব, চাৰ্জশ্বিটখনৰ যদি মূল মেটেৰিয়েলখিনি থাকে তেতিয়াহে সেইখন সুন্দৰ চাৰ্জশ্বিট বুলি ক'ব পাৰিম। গতিকে আমি আশাবাদী যে এই চাৰ্জশ্বিটখনেই জুবিন দাক ন্যায় দিব পাৰিব। আপুনি এটা গুৰুত্বপূৰ্ণ কথা কৈছে। এইখিনিতে মই আপোনাৰ লগত এটা কথা সংযোজন কৰিব বিচাৰিছোঁ যে আমাৰ হাতত যিমানটো তথ্য আছে, SIT টিমৰ তৰফৰ পৰা দুগৰাকী বিষয়া ছিংগাপুৰলৈ গৈছিলে। কিন্তু মই এইখিনিতে উল্লেখ কৰোঁ যে তদন্তকাৰী বিষয়া হিচাপে আমি যাক জানো, তেখেত যিমান দূৰ সম্ভৱ যোৱা নাই, কাৰণ তেখেতে যোৱাৰ তথ্য আমাৰ হাতত নাই। এই কথাখিনিয়ে কিবা অসুবিধা কৰিব পাৰে নেকি? আপুনি কি? যোৱা তথ্য যিহেতু তেওঁলোকে এটা ইনভেষ্টিগেশ্যন চলি আছে, গোটেইখিনি কথা তেওঁলোকে ৰাজহুৱা নকৰোঁ পাব্লিকেলি, কৈছে বা নগৈছে। আমাৰ মাত্ৰ সেইখিনি কথা, এইখিনি যিখিনি মূল কথা যে প্লেচ অফ অকাৰেঞ্চত তেওঁলোক যাব লাগিব, ভিজিট কৰিব লাগিব। তাৰপৰা যিখিনি এভিডেঞ্চ সৰু পুংখানুপুংখ তদন্ত লাগিব, সৰু কথাও এটা থাকি যাব নালাগিব। কাৰণ আইনৰ প্ৰক্ৰিয়াবোৰ খুব সৰু খুটি নাতিৰ বাবেই আপোনালোকে এজন অপৰাধী বাচি যাব পাৰে, এন একিউজ বাচি যায়।
গতিকে এই যদি সৰু সৰু সুৰুঙাবোৰ নথকাকৈ যদি মানে এই সুৰুঙাবোৰ মানে আপোনাৰ পানী নহৰকা এখন চাৰ্জশ্বিটৰ কথা কৈছোঁ তেনেকৈ যদি তদন্ত কৰি পেলাই চাৰ্জশ্বিটখন দাখিল কৰিছে কোনো জুবিন দাই ন্যায় নাপাৱাৰ কোনো প্ৰশ্ন উঠিব ন জুবিন দাই ন্যায় পাব আৰু যদি তেনেধৰণৰ চাৰ্জশ্বিট এখন দাখিল কৰা নাই তেন্তে ন্যায় প্ৰক্ৰিয়াটো কি হ'ব এইটো প্ৰশ্নবাধক মানে এটা গুৰুত্বপূৰ্ণ কথা কৈছে অনিল দাসে মই তেখেতক ধন্যবাদ জনাইছোঁ আহিছোঁ নাৰায়ণ দত্ত ভূঞা ডাঙৰীয়াৰ ওচৰলৈ আৰু ভূঞা ডাঙৰীয়াক মই এই কথাই ক'ব বিচাৰিছোঁ আজি অভিযোগনামা দাখিল কৰা হৈছে গতিকে এটা পৰ্যায় এধাপ আগবাঢ়ি গৈছে জুবিন মৃত্যুৰ এই কাহিনী এই আমাৰ চৰ্চাবিলাকৰ এটা ধাপ অতিক্ৰম কৰিছে কিন্তু এইখিনিতে এটা কথা লক্ষ্য কৰিব লাগিব যে ছিংগাপুৰৰ আৰক্ষীৰো তদন্ত অব্যাহত আছে আৰু যিমান দূৰলৈকে আমাৰ হাতত তথ্য আছে যে 18 ডিচেম্বৰত তেখেতসকলে অভিযোগনামা দাখিল কৰিব এনেধৰণৰ এটা বাতৰি আমাৰ হাতত আছে এই সন্দৰ্ভত আপুনি কি কয় ধন্যবাদ আপোনাৰ যেটো ক'লে যে ছিংগাপুৰতো এটা কেছ চলি আছে হয় এতিয়া কথাটো হৈছে কি ছিংগাপুৰত যদি এতিয়া দুলু আহমেদ নামৰ এজন ব্যক্তিয়ে দিছে তেখেতেও হয় দিয়াৰ পিছত কৰিছিল আগতে হেতু ইউডি কেছৰ দৰে এটা হেৰি কৰিছিল আগতে যেতিয়া কমপ্লেইন আহিলে বা ইয়াৰ তথ্য দিলে তেতিয়া এটো এটা ৰেজিষ্টাৰ কৰিছে ৰেগুলাৰ কেছ কৰা বুলি আমাক মানে আমি জনাইছে মিডিয়া থ্ৰুদি দুলু আহমেদে গতিকে এতিয়া কথাটো হৈছে কি যদি সেই তদন্তটো কিবা এটা আগবাঢ়ে কথাটোহে গতিকে তেখেতে এটা কথা কৈছে যে ইয়াত পাৰ্টিখনৰ যি বাকী ৰেষ্ট মানুহখিনি আছিল তেওঁলোকক কিয় আসামি কৰা নহ'ল এই কথা এটা কৈছে গতিকে তেওঁলোকো তাতে আছে উপস্থিত আছে গতিকে তাৰ ইণ্টেনশ্যন নট এমাউণ্টিং টু মাৰ্ডাৰ ইণ্টেনশ্যন যদি নাই নট এমাউণ্টিং টু মাৰ্ডাৰ আহিব 5 to 10 years হ'ব যদি ইণ্টেনশ্যন আছে লাইভ হ'ব গতিকে তেওঁলোকক পাৰ্টি কৰিব লাগিছিল 105ত এইটো তেওঁলোকৰ হেৰিটো আহে যদি ইকুৱেল এৰিয়াটো চোৱা যায় কাৰণ 105 যিটো ছেকশ্যন BNSৰ আমাৰ নেক্সট হেৰিত সংহিতাৰ এই 105টো আমি যদি এনালাইজ কৰোঁ তেওঁলোকক পাৰ্টি কৰাটো উচিত আছিল CIDৰ এইকাৰণে আছিল যে 105টো উইথ ইণ্টেনশ্যন নট ইণ্টেনশ্যন কথা এতিয়া কথাটো হ'ল পানিছমেণ্ট আছে 5 to 10 or to life তাৰমানে বস্তুটো এই তিনিটা বস্তু কিয় দিছে ছেকশ্যনটোত এই কাৰণে যে তেওঁলোক উপস্থিত আছে কিন্তু মৰি যাব বুলি ভাবা নাই কিন্তু এটা ফুৰ্তি কৰিলে নেগলিজেন্স হ'ল তেতিয়া 5 to 10 years পানিছমেণ্ট হয় আকৌ যদি জানে এই মৰিব মানে হেৰি কৰা নাই ইচ্ছা কৰি কৰিছে তেতিয়া সেইটো 105 হ'লে সেইটো লাইভ হয় ছেকশ্যনটো তাৰমানে এই বস্তুটো কোৱান্টাম অফ পানিছমেণ্টটো তেনেকুৱা হয় গতিকে সেই মানুহখিনি যেহেতু উপস্থিত আছে মানে তেওঁলোকৰ ইণ্টেনশ্যন নহ'ব পাৰে কিন্তু নট তেতিয়া 5 ইয়াৰ্ছলৈকে পানিছমেণ্ট হয় 21 হ'ব লাগিছিল গতিকে এইটো বস্তু তদন্তটো কেনেকৈ লৈ গৈছে এই কথাটো চাব লগা কথা গতিকে 105 যদি চন্দিমন গাৰ্গক দিছে গতিকে তেওঁলোককো দিব লাগে বস্তু তেনেকুৱা ধৰণৰ এই কথাটোৱে হৈছে কি সেই কথাটো এটা কন্ট্ৰভাৰ্সি হৈছে আকৌ এইটো ক্ৰিটিকেল যদি আমি এপ্ৰিচিয়েশ্যন কৰোঁ বস্তুটো চাৰ্জশ্বিটখনৰ লগত সেই ছিংগাপুৰৰ কেছটোত গতিকে তাতে নিশ্চয়কৈ এটা আউটকাম এটা কিবা এটা হ'ব তে হ'লে ধৰক ইয়াতে যিটো চাৰ্জশ্বিট দিছে CID যিটো চাৰ্জশ্বিট দিছে এই CID চাৰ্জশ্বিটত 193(9)ত অপেন কৰি ৰাখিছে না নাই সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট এডিশ্যনেল চাৰ্জশ্বিট এই কথাটো আগতে যিটো 173(8) ছেকশ্যন আছিল CRPCৰ সেইটো এটা 193(9) হৈছে এতিয়া এই 193(9)ত এটা কথা সংযোজন কৰিছে ভাল সংযোজন কৰিছে আৰু এইটো ভাল কথা কি তাতে এটা বাক্য সংযোজন কৰিছে যদি প্ৰেয়াৰ নাথাকেও পৰৱৰ্তী সময়তো আইও যদি প্ৰেয়াৰ দিয়ে হিয়াৰিং কৰি এই বস্তুটোক এলাউ কৰিব পাৰে যদি প্ৰেয়াৰ চাৰ্জশ্বিটখনত যদি প্ৰেয়াৰ নাইও 173(8) আগৰ মতে বৰ্তমান নাথাকিলেও শেষৰ লাইনত কৈছে যে এইটো তদন্ত চলি থাকিলে যদি মেটেৰিয়েল বুলি কোৱাতে ভাবে সেই বস্তুটো সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট হওক এডিশ্যনেল চাৰ্জশ্বিটত দিব পাৰে গতিকে এইটো নতুন আইনৰ এটা বেনিফিট আহিছে গতিকে সেই বস্তুটোৰ যি আউটকাম আহিব ইয়াতে ল'ব পাৰিব ইফালে আকৌ আপুনি এটা চাওক কথা যে ইনকুৱাৰী এটা মানে কমিশ্যন অফ ইনকুৱাৰী চলি আছে যে কমিশ্যন অফ ইনকুৱাৰী যদি চলি আছে তাতে নিশ্চয় কিবা এটা ভাৰ্ডিক আহিব বা ভাৰ্ডিক নহয় এইটোক ৰিকমেণ্ড কৰে কমিশ্যন অফ ইনকুৱাৰী ইজ নট এ ইনকুৱাৰী যদিও কৈছে এইটো আছে ইনভেষ্টিগেটিভ হেৰিহে ৰিকমেণ্ডিং অথৰিটিহে অফ দ্য আণ্ডাৰ দ্য আছাম ষ্টেট গভৰ্ণমেণ্টৰ যদিও জুডিচিয়েল অফিচাৰৰ দ্বাৰা বা জাজৰ দ্বাৰা এইটো কৰিছে কিন্তু সেইটো যদিও হাইকোৰ্ট জাজৰ দ্বাৰা কৈছে এইটো এটা কমিশ্যন অফ ইনকুৱাৰী এক্টৰ আণ্ডাৰত গভৰ্ণমেণ্টৰ ইনকুৱাৰী এইটো তাতে যদি আউটকাম কিবা যদি তাতে ৰিকমেণ্ডেশ্যন আহে তেতিয়া এডিশ্যনেল চাৰ্জশ্বিটৰ কথা আহিব
আহিব আৰু যদি অপেন কৰা নাই এইটোতো আইৰ মূৰ্খামি হ'ব চাৰ্জশ্বিট মই নাজানো বস্তুটো আৰু কিন্তু কৰা বুলি আমি শুনিছোঁ বস্তুটো কিমান দূৰ সত্য নাজানো গতিকে এই বস্তুটো এপ্ৰিচিয়েশ্যন কৰি চাব লাগিব বস্তুটো যে এই চাৰ্জশ্বিটটো হ'ব কাৰণ এনেকৈ APSCৰ কেছতো আমি দেখিছোঁ চাৰ্জশ্বিটৰ হেৰিবিলাক চেঞ্জ হৈছে আহিছে এতিয়াও আহি আছে চাৰ্জশ্বিট 5খন চাৰ্জশ্বিট আগৰ ভাঙাগড় কেছটোত 7খন চাৰ্জশ্বিট হৈছে 9খন চাৰ্জশ্বিটলৈকে হৈছে 7খন নে 9খন চাৰ্জশ্বিট হৈছে আকৌ ইয়াতো বহুত চাৰ্জশ্বিট হৈছে গতিকে বস্তুটো সেইবিলাক ঠিকে কৰি আছিল CID কিন্তু এতিয়া বস্তুটো এইখনে শেষ বুলিছে আমি কৈছোঁ আমি ভয় খাইছোঁ হয় গতিকে নিশ্চয় এইটো অপেন আৰু বস্তুটো আইনত আছে এইটো কৰিব পাৰিব কোনো অসুবিধা নাই এখনেই অভিযোগনামা দিব বুলিও কিন্তু মেইন কথাটো আমাৰ তেখেতে অনিন্দিতাই যিটো কথা কৈছে যে প্লেচ অফ অকাৰেঞ্চত গৈছে নে নাই প্লেচ অফ অকাৰেঞ্চত তেওঁলোকে ডকুমেণ্টছ আনিবহে যাব পাৰিব ইনফৰ্মেল প্লেচ অফ অকাৰেঞ্চত যাব লগা হ'লে দিয়াৰ ইজ এ গুড প্ৰচিডিঅ'ৰ অফ দ্য মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ আৰু এইটো নটিফিকেশ্যন আছে তাত ইনষ্ট্ৰাকশ্যন আছে নটিফিকেশ্যন আছে ল এনি নটিফিকেশ্যন OM ইনষ্ট্ৰাকশ্যন আৰ দি ল আণ্ডাৰ আৰ্টিকল 166(2) অফ দি কনষ্টিটিউশ্যন গতিকে এই বস্তুবিলাক চাব লাগিব প্ৰচিডিঅ'ৰ মতে হৈছে কোৰ্টে চাব যে আপোনালোকে প্ৰচিডিঅ'ৰ মতে ইনভেষ্টিগেশ্যন কৰিছে নে নাই কোৰ্টে সদায় সেইটো লক্ষ্য কৰিব আমি বহুত বস্তুৱে দিব পাৰে আই কিন্তু হাউ ইট ইজ ৰিলায়েবল হাউ ইট ইজ ছাবষ্টেঞ্চিয়েট টু দি কেছ সেই কথাটো হেৰি কথা হ'ল খুব ভাল কথা দুলু আহমেদে যিটো কথা কৈছে তাতে নিশ্চয় আহিব ইয়াত পাৰ্টি আৰু ইয়াৰ চাৰ্জশ্বিটখন যদি লৈ যায় এডিশ্যনেল ডকুমেণ্ট হ'ব তেওঁলোকৰ এটা ইনকুৱাৰীৰ গতিকে এই বস্তুটোতো আমি চাব লাগে গতিকে এই বস্তুটো শেষ নহ'ব বস্তুটো যদি চৰকাৰে শেষ কৰিব বিচাৰিছে যে দেখা যায় যে ৰাইজৰ পৰা গৈছে ৰাইজৰ পৰা যোৱা নাই নহয় আছে ৰাইজৰ সদায় থাকিব এইটো যিদিনাৰ শেষ নোহোৱালৈকে থাকিব আমি মৃত্যু হেৰিলৈকে থাকিব এই দুখটো থাকিবই গতিকে এই বস্তুটো এটা ক্ল'জ কৰিব বিচাৰিছে সেইটো নহয় এই বস্তুটোক চাব লাগিব যে ছিংগাপুৰত কি হৈছে আমাৰ সকলোৱে লিখিব লাগিব ছিংগাপুৰত কি হৈছে গতিকে নিশ্চয় তদন্ত কৰিলে ওলাব কাৰণ মানুহ 15-16জন মানুহ এজন মানুহ ঢুকাইছে ইজ ইট পচিবল গতিকে নিশ্চয় এটা নেগলিজেঞ্চ আছে নট এমাউণ্টিং টু মাৰ্ডাৰ আছে গতিকে নট এমাউণ্টিং টু মাৰ্ডাৰত বাকী ইয়াত পাৰ্টিবিলাক দে আৰ ডাইৰেক্টলি ইনভলভ ইন দিছ ছেকশ্যন চ' দেয়াৰ মাষ্ট বি চাফিচিয়েণ্ট মেটেৰিয়েল if properly investigated by the IO if not properly investigated by the IO being a perfect then the investigation will be on that part গতিকে মই ভাবিছোঁ যে ছিংগাপুৰৰ এই প্ৰচিডিঅ'ৰে কি কয় বস্তুটো ছিংগাপুৰে যদি হেৰি হয় তেতিয়া ধৰ চাব লাগিব আৰু এইটো কপাৰেশ্যন কৰিব লাগে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যে আমি কপাৰেশ্যন কৰোঁ জইণ্ট কপাৰেশ্যন কৰিব পাৰে ধুনীয়া প্ৰচিডিঅ'ৰ আছে আমাৰ বিৰাট MLA চুক্তি আমাৰ প্ৰচিডিঅ'ৰ আছে আৰু মানে IPC CBI নোডেল অথৰিটি আছে তেওঁলোকক দিছে আৰু মেইন অথৰিটি হ'ল হোম মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছ আৰু তাৰ নোডেল চবখিনি ফাংচন CBI IPCC দ্বাৰা কৰে গতিকে CBI IPCC যোগাযোগ কৰিলে ট্ৰেইনিং দিব লগত জইণ্টলি লৈ যাব গতিকে সেইটো পাৰ্ট হ'ব আৰু তেতিয়া চিয়'ৰ কনভিকশ্যন হ'ব নহ'লে অন ডিউ টু দ্য প্ৰচিডিঅ'ৰ মিষ্টেক তেওঁলোকে ইনভেষ্টিগেশ্যন কৰিব পাৰে হেৰি কৰিব পাৰে ভাল মেটেৰিয়েলো আনিব পাৰে হাউ ফাৰ ইট ইজ ৰিলায়েবল একৰ্ডিং টু ল কাৰণ ল মতে নহ'লে কিন্তু এইটো মানে নট জাষ্টিফাইবল আৰু জাষ্টিছ নহয় একৰ্ডিং টু ল ইনভেষ্টিগেশ্যন হ'লে সেইটো জাষ্টিছ হয় ডক্টৰ ভূঞা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ তেখেতে যথেষ্ট যুক্তি সহকাৰে আপোনালোকক এইখিনি কথা ক'লে মই একেটা প্ৰশ্ন লৈ মুকুল শইকীয়া ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু শইকীয়া ডাঙৰীয়াক মই এই কথা সুধিব বিচাৰিছোঁ যে যি 7জন অভিযুক্ত কাৰাৰুদ্ধ হৈ আছে সেই 7জন অভিযুক্তৰ মাজতে আজি SDGP মুন্না প্ৰসাদ গুপ্তাৰ সংবাদমেলতো সেই ধৰণৰ তথ্যই প্ৰকাশ পাইছে তেখেতসকলৰ বিৰুদ্ধে কি ধাৰা সন্নিৱিষ্ট কৰা হৈছে সেই বিষয়ে কোৱা হৈছে কিন্তু ইয়তত থকা সেই যিকেইজন প্ৰবাসী ভাৰতীয় প্ৰবাসী অসমীয়া তেখেতসকলক পাৰ্টি কৰা নহ'ল এই বিষয়ত আপুনি কি কয় হয় সন্দীপন গাৰ্গৰ যিহেতু পাৰ্টি কৰা হৈছে একেটা হেৰিতে গতিকে তেওঁলোককো কৰিব লাগিছিল তেওঁলোকৰ যি মানুহ তালৈ আহিছিল তাত আছিলে উপস্থিত আছিলে তেওঁলোকৰ ওপৰতো কাৰণ তেওঁলোক এটা গোটেই এটা ক্ৰিমিনেল কনস্পিৰেচিৰ এটা গ্ৰুপ এটা টিম হৈ আছে যদি এইটো মাৰ্ডাৰ হৈছে তালে আনি মাৰিছে ডেফিনেটলি তেওঁলোক ক্ৰিমিনেল কনস্পিৰেচিৰ এটা গ্ৰুপ এটা পাৰ্ট গতিকে তেওঁলোকক সোধপোছ কৰিছে কিন্তু সোধপোছ কৰিলেও তেওঁলোকো গ্ৰেপ্তাৰ হ'ব লাগিছিলে 2 এজন
যিকেইজন মানুহ মেইন তাত আছে, যিবোৰ আহিছে এনেই নহয়, যিকেইটি অৰ্গেনাইজাৰ, আৰু তেওঁলোকৰ ওপৰতো চাৰ্জশ্বিট হোৱাটো বাঞ্ছনীয় আছিল। যিহেতু সকলোৰে গোটেই কমন ইণ্টেনশ্যন অফ অল, হয়। চবৰে গোটেইখিনি কমন ইণ্টেনশ্যন এটা আছে। এটা গুৰুত্বপূৰ্ণ কথা কৈছে শইকীয়া ডাঙৰীয়াই, যে সেইসকল মানুহৰ ওপৰতো ইয়তত থকা প্ৰৱাসী অসমীয়াসকলৰ ওপৰতো চাৰ্জশ্বিট হ'ব লাগিছিলে। এই বিষয়ে কি ধৰণৰ কথা তাত উল্লেখ আছে সেই বিষয়ে অৱশ্যে আমি জ্ঞাত নহয়। মই আহিছোঁ অনিন্দিত দাসৰ ওচৰৰে, আৰু অনিন্দিত দাসক মই সুধিব বিচাৰিছোঁ, এই যি অভিযুক্তসকল আছে, আমি সাধাৰণতে কিছুমান ঘটনা দেখিবলৈ পাওঁ। সাধাৰণ এনেধৰণৰ ঘটনা আমাৰ চকুত পৰে যে অভিযুক্ত হোৱাৰ পাছতো তেখেতসকলে উকিলক দি জামিন লাভ কৰে, আদালতৰ পৰা ওলাই গুচি আহে। কিন্তু এই দেখা গৈছে 7 গৰাকী অভিযুক্ত, এই কোনো অভিযুক্তৰ জামিনৰ বাবে কোনেও একো কাম কৰা নাই। আপোনালোকৰ অধিবক্তাসকলেও এনেধৰণৰ সিদ্ধান্ত লৈছে, এই বিষয়টোত আপুনি কি কয়? আইনত এটা কথা আছে, বেইল ইজ এ ৰুল এণ্ড জেইল ইজ এ এক্সেপশ্যন। গতিকে বেইল পোৱাটো এজন অভিযুক্তৰ আপোনাৰ সাংবিধানিক অধিকাৰ, যিহেতু এটা ছাবজুডিচ মেটাৰ, আৰু যেতিয়ালৈকে আইনে ইয়াক আপোনাৰ কনভিকশ্যন নিদিয়ে তেতিয়ালৈকে তেওঁ অভিযুক্তহে, তেওঁ অপৰাধী কিন্তু নহয়। অপৰাধী ঘোষণা কৰিব ইয়াৰ পাছত, এটা ট্ৰায়েল চলাৰ পাছত। এতিয়া যেতিয়া এই ঘটনাটো, যিহেতু জুবিন গাৰ্গৰ, আমাৰ হিয়াৰ আমঠুৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো খুব সংবেদনশীল ঘটনা, আৰু অসমৰ কোনো এজন অধিবক্তাই বা অধিবক্তা সন্থাই যিহেতু এখন জাননী জাৰি কৰিছে যে আমাৰ কোনো অধিবক্তাই তেওঁলোকৰ হৈ কেছ নুযুঁজে, এই কথাটো আগতেও কৈ দিয়া হৈছে। আৰু তেওঁ উকিল সন্থাই নকলেও কোনো অধিবক্তাই হয়তো মানে আৱেগিক ভাগ বা যিখিনি আমাৰ চেণ্টিমেণ্ট জুবিনদাৰ প্ৰতি সামাজিকভাৱে যিটো চেণ্টিমেণ্ট, সেই ক্ষেত্ৰতে ক'ব বিচাৰে যে কোনো এই কেছটো নুযুঁজে। কিন্তু আইনী কথাবোৰ খুব অলপ টেকনিকেলিটি আছে, কাৰণ আইনততো আপোনাৰ ইম'চন নচলে, আৱেগো নচলে। আৰু যিহেতু আৱেগ নচলে বুলি কোৱাৰ লগে লগে এটা কথা আহিব, ডিফেন্স লোৱাৰ এটা আপোনাৰ ৰাইটছ আছে, সেইটো ল'বই লাগিব। প্ৰতিজন অভিযুক্তৰে অধিবক্তা লোৱাৰ অধিকাৰ আছে। এতিয়া যদি অধিবক্তা তেওঁলোকে হায়াৰ কৰে নে বাহিৰৰ পৰা বেলেগ কথা, কিন্তু তেওঁলোকক যদি আমি অধিবক্তা কোনো নিদিয়ে, DLS হ'লেও দিব লাগিব। ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটিও চৰকাৰী নহ'লেও তেওঁলোকৰ দ্বাৰা দিয়া হয়। মানে কেতিয়াবা এনেকুৱা হয় ঘটনাবিলাকত, কিছু কেছবিলাকত যেতিয়া কোনোবাই অধিবক্তা ল'ব নোৱাৰে, আপোনাৰ আৰ্থিকভাৱে যেতিয়া সক্ষম নহয়, তেওঁ DLSৰ পৰা দিয়া হয়। গতিকে যিকোনো কাৰণত যদি কোনোবা অধিবক্তা ল'ব নোৱাৰে, তেন্তে DLSৰ পৰা অধিবক্তা প্ৰভাইড কৰা হয়। যিহেতু অধিবক্তা লোৱাটো বা পোৱাটো, আইনী সহায় পোৱাটো এজন অভিযুক্তৰ মানে অধিকাৰ। এতিয়া শ্যামকানু মহন্ত বা গোটেই এই 7জন অভিযুক্তৰ ওপৰত যেতিয়া আমাৰ উকিল সন্থাই কৈছে যে কেছ নুযুঁজো, আৰু তেওঁৰ পত্নীও আহি আজি আপোনাৰ এখন এপ্লিকেশ্যন দিছিলে যে কেছটো যুঁজিব লাগে, কিন্তু ইয়াৰ পাছতো উকিল সন্থাই আপোনাৰ কৈছে যে কেছ আমাৰ উকিল সন্থাৰ ফালৰ পৰা নুযুঁজে। কিন্তু ইয়াতো আপোনাৰ আটাইতকৈ মানে গুৰুত্বপূৰ্ণ কথাটো হ'ল যে যদি কোনোৱে এই কেছটো নুযুঁজে, অসমৰ কোনো উকিলেই যদি এই অধিবক্তাই যদি এই কেছটো নুযুঁজে, তেন্তে ডিফেন্সে যদি ডিফেন্স ল'ব নোৱাৰে, কাইলৈ পৰহি যেতিয়া কনভিকশ্যন হৈ যাব, যেতিয়া হায়াৰ কোৰ্টত যেতিয়া এপিল কৰিব, সেইটোতে তেওঁলোকে প্লি ল'ব পাৰিব যে আমি ডিফেন্স দিয়াৰ অধিকাৰ নাপালোঁ। কাৰণ আমাৰ প্ৰতিজন অভিযুক্তৰ ডিফেন্স দিয়াৰ অধিকাৰ থাকে। ডিফেন্স যেতিয়া দিবই নোৱাৰে, তেওঁলোকে সেই এটা এপিলৰ সময়ত এটা প্লি ল'ব পাৰিব, আৰু সেইটো খুব ডাঙৰ কথা হ'ব। কাৰণ জুবিনদাৰ আইনী প্ৰক্ৰিয়াটোৰ বাবে তেওঁলোকে আমি যেনেকৈ কৈ আছোঁ, জুবিনদাৰ আপোনাৰ ন্যায় পাব লাগে, ন্যায় সম্পূৰ্ণ ন্যায়িক ব্যৱস্থাৰ ভিতৰত ন্যায় পাব লাগে। তেওঁলোকে যদি আজি যদি আমাৰ তলৰ আদালতে আপোনাৰ কনভিকশ্যন দি দিয়ে, তেওঁলোকে হায়াৰ কোৰ্টত যদি এপিল কৰে, ধৰক সুপ্ৰিম কোৰ্টে গৈ পালে, সুপ্ৰিম কোৰ্টত যদি আইনীভাৱে এই কথাখিনি যদি স্পষ্ট নহয়, বা কাৰণ আইনততো আৱেগ নচলে প্ৰশ্ন কৰিব কিয় ডিফেন্স দিয়া নহ'ল, তেতিয়া এই কথাবোৰ আমি উত্তৰ দিব লাগিব। গতিকে অধিবক্তা নোপোৱাটো বৰ ডাঙৰ কথা। অধিবক্তা এদিন নহয় এদিন হ'লেও দিবই লাগিব। এতিয়া তেওঁলোকে বাহিৰৰ পৰা অধিবক্তা আনে বা অসমৰ পৰা অধিবক্তা লয়, তেওঁলোকৰ নিজৰ কথা, বা DLSে দিয়ে, কিন্তু অধিবক্তা পোৱাটো আপোনাৰ আইনীভাৱে তেওঁলোকৰ অধিকাৰ। গতিকে আমি সামাজিকভাৱে বা আমি আৱেগত হয়তো কৰিব পাৰোঁ, তেওঁলোক কোনো অধিবক্তাই তেওঁলোকৰ হৈ ওকালতি নকৰোঁ, কিন্তু আইনীভাৱে এইটো প্ৰাপ্য আৰু পাবই। এটা গুৰুত্বপূৰ্ণ কথা কৈছে অনিন্দিত দাসে। তেখেতক মই ধন্যবাদ জনাইছোঁ। আহিছোঁ নাৰায়ণ দত্ত ভূঞা ডাঙৰীয়াৰ ওচৰলৈ, আৰু ভূঞা ডাঙৰীয়াক মই আৰু এটা কথা এই প্ৰসংগতে সুধিব বিচাৰিছোঁ, কাৰণ ন্যায়িক আয়োগ গঠন কৰা হৈছিলে। ন্যায়িক আয়োগত বহু লোকে গৈ সাক্ষ্য দিলে। প্ৰথম অৱস্থাত সাক্ষ্য দিয়াত অকণমান হহকা পিছলা বহুতে কৰিছিলে, সেই লৈ আমাৰ সামাজিক মাধ্যমত সম্পূৰ্ণৰূপে চৰ্চা হৈছে। কিন্তু ইয়াৰ পাছত কিছু লোকে সাক্ষী দিলে। এতিয়া ন্যায়িক আয়োগো আছে। আমাৰ এতিয়া SITয়ে আজি আমাৰ অভিযোগনামা দাখিল কৰিলে, আৰু সিফালে ছিংগাপুৰ আৰক্ষীয়েও অভিযোগনামা দাখিল কৰিব, এনেধৰণৰ কথাবিলাক চৰ্চাত আছে।
এই তিনিওটা বিষয় লৈ আপুনি এগৰাকী জ্যেষ্ঠ আইনজ্ঞ হিচাপে কি কয়? গতিকে আজি কথা হ'ল কি CIDয়ে যিখন চাৰ্জশ্বিট দিছে প্ৰথম চাৰ্জশ্বিটখন দিছে তাৰ কাৰণে আমি ধন্যবাদ দিব লাগিব তেখেতসকলক কাৰণ তেখেতসকলক গভৰ্ণমেণ্টে দায়িত্ব দিছে অফিচাৰক গতিকে গভৰ্ণমেণ্টৰ দায়িত্ব মানিছে তেখেতসকলে যথেষ্ট কষ্ট কৰিছে তেখেতসকলক আমি বহুত ধন্যবাদ দিছোঁ মানে কি হৈছে কি এইটো আইনৰ কথা কিন্তু যথেষ্ট কষ্ট কৰি এখন চাৰ্জশ্বিট তেখেতসকলে দিছে চাৰ্জশ্বিটটো কি হয় কি নহয় সেইটো পৰৱৰ্তী পৰ্যায়ৰ কথা দ্বিতীয় কথাটো হৈছে কি যে যেতিয়া চৰকাৰে এটা মানে ইনকুৱাৰী এটা দিছে কমিশ্যন অফ ইনকুৱাৰী এটা দিছে ন্যায়িক দেই এইটো ন্যায়িক অফিচাৰে কৰিছে মই সেই বস্তুটো ক'ব বিচাৰিছোঁ যে কমিশ্যন অফ ইনকুৱাৰী এক্টত দিব মানে কণ্ডাক্টেড বাই জাষ্টিচ তাৰমানে এডমিনিষ্ট্ৰেটিভ ফাংচন কণ্ডাক্টেড বাই জুডিচিয়াৰী অফিচাৰ বস্তু যিহেতু ইট ইজ দি আণ্ডাৰ দ্য মানে বাউণ্ডাৰী অফ কমিশ্যনাৰ অফ ইনকুৱাৰী এক্ট এইটো গভৰ্ণমেণ্টে কৰে বস্তুটো কিন্তু জুডিচিয়েল ইনকুৱাৰী যিটো কৰিব লাগে জুডিচিয়েল মেটাৰ্ছটো অলপ বেলেগ হয় বস্তুটো গতিকে সাক্ষীবাদী ল'ব বা হেৰি হ'ব গতিকে এতিয়া কমিশ্যনত কি হয় কমিশ্যন ইজ নট এ কোৰ্ট ই কেনট পানিছ কৰিব নোৱাৰে দে কেন অনলি ৰিকমেণ্ড যদি কিবা এটা ৰিকমেণ্ড কৰে অসম চৰকাৰে যদি আজি ফাইনেল কৰি কৈ দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেতিয়া কি কৰিব যে এইটো ৰিকমেণ্ড কৰি দিয়ে এইফালে ফাইনেল যদি চাৰ্জশ্বিট অপেন কৰা নাই তেতিয়া দিবনে নাই যদি এতিয়া ন্যায়ালয়ে তাৰমানে জুডিচিয়েল যিটো ইনকুৱাৰী হৈছে কমিশ্যন অফ ইনকুৱাৰী আণ্ডাৰত যিটো ইনকুৱাৰী হৈছে এতিয়া ৰিকমেণ্ড কৰাৰ পিছত চৰকাৰৰ দায়িত্ব আহিব কমিশ্যনে ইনকুৱাৰী কৰাৰ পিছত চৰকাৰে সেই ৰিকমেণ্ডেশ্যনৰ ওপৰত ফাৰ্ডাৰ চাৰ্জশ্বিট বা ফাৰ্ডাৰ ইনকুৱাৰী বা বস্তুটো তদন্তৰ পাৰ্ট কিবা বেলেগ চেঞ্জ কৰিব নেকি বা এইখিনি পৰিপূৰক হিচাপত আহিব নেকি গতিকে এতিয়া ন্যায় আয়োগত যিটো তদন্ত যিটো হেৰি কৰিছে আয়োগ গঠন কৰিছে এইটো ইনকুৱাৰী কমিশ্যনত এই চাৰ্জশ্বিটৰ এটা পাৰ্ট হ'ব লাগে মোৰ মতে গভৰ্ণমেণ্ট শুড ফাৰ্নিছ এ কপি টু দি কমিশ্যন অফ ইনকুৱাৰী দিব লাগে আৰু এই পাৰ্টৰ পিছত কি আশা আছে নিশ্চয় কমিশ্যনে গম পাব আজি 12 ডিচেম্বৰ কথাটো মই আমাৰ এইকাৰণে সন্দেহ হয় আজি 12 ডিচেম্বৰৰ ন্যায়িকৰ টাইমটো শেষ হৈছে এইফালে আজি তদন্তৰো চাৰ্জশ্বিট দিছে গতিকে ক্ল'জ কৰিব বিচাৰিছে নেকি গতিকে তেওঁলোকৰ ৰিকমেণ্ডেশ্যনটো চৰকাৰে নামানিব নেকি কুৱেশ্যন মাৰ্ক এটা আহে সন্দেহ এটা আহে গতিকে এই কথাটো চাব লাগিব গতিকে মানে সাপ্লিমেণ্টাৰী চাৰ্জশ্বিট বা অৰ এডিশ্যনেল চাৰ্জশ্বিট যদি থাকে তাতে বস্তুটো ল'ব পাৰিব যেনেকৈ আমাৰ বিপ্লৱ শৰ্মাৰ কেছত সেই বস্তুটো অহাৰ কাৰণে এখন দৰখাস্ত দিয়ে আইঅ সাপ্লিমেণ্টাৰী বা তদন্ত কৰি এতিয়া এই বস্তুটো আগবাঢ়িছে সেই কথাটো ল'ব পাৰিব ডক্টৰ ভূঞাই ধন্যবাদ জনাইছোঁ আমাৰ অনুষ্ঠানৰ সময় চমু চাপি আহিছে আমি কেইটামান মিনিটৰ পাছতে অনুষ্ঠানৰ পৰা বিদায় ল'ব লাগিব মই শেষবাৰৰ বাবে আহিছোঁ মুকুল শইকীয়া ছাৰৰ ওচৰলৈ আৰু ছাৰক মই এইখিনিতে এটা কথা সুধিব বিচাৰিছোঁ যথেষ্ট সংক্ষেপে আপুনি ক'ব কথাখিনি যে এতিয়া আজি 18/2025 নম্বৰ গোচৰৰ চাৰ্জশ্বিট দিয়া হ'ল আৰু বিত্তীয় জালিয়াতি কিন্তু 19/2025 নম্বৰ গোচৰ এটা তদন্ত এতিয়াও অব্যাহত আছে ইয়াৰ পৰৱৰ্তী সময়ত সেইটো অভিযোগনামা বা কি ধৰণে কি দিয়ে সেই বিষয়ে আপুনি যদি অকণমান কয় মানে কিহৰ ওপৰত বিত্তীয় জালিয়াতিৰ ওপৰত এটা গোচৰ ৰুজু হৈ আছে এইটো 18/2025 আজি যিটো অভিযোগনামা দিয়া হ'ল আৰু 19/2025 এটা ৰুজু হৈ আছে আৰু তদন্ত বৰ্তমান অব্যাহত আছে CID এতিয়া ঘটনা হ'ল কি বিত্তীয় জালিয়াতি মানে কোনখিনি বিত্তীয় জালিয়াতিৰ কথা কৈছে যে জুবিন গাৰ্গৰ লগত যিখিনি লেনদেন হৈছে সেইখিনি কথা কৈছে সিদ্ধাৰ্থকে ধৰি নে যিটো নৰ্থ ইষ্ট ফেষ্টিভেলৰ উদ্যোক্তাসকল তেওঁলোকৰ সমস্ত আজিলৈকে যিমান লেনদেন আছে এই বস্তুটো ইয়াত কভাৰ কৰিছেনে নাই তেওঁলোকৰ আজিলৈকে গভৰ্ণমেণ্টৰ পৰা কিমান পইচা পাইছে চৰকাৰৰ পৰা বা বিভিন্ন পাৰ্টিৰ পৰা লৈ কোনখিনি কাম কৰিছে সেইখিনি কাম ভালদৰে কৰিছে নাই এইটো এটা বিত্তীয় জালিয়াতি সেই বস্তুটো ইয়াত অন্তৰ্ভুক্ত হয়নে নহয় মই নাজানো এইটো চাৰ্জশ্বিট দিব যেতিয়া বেলেগ পাৰ্ট হয় তেতিয়া বেলেগ পাৰ্ট এটা গোটেইখিনি কথা স্পষ্ট হৈ পৰিব আৰু সেই সময়ত অসমৰ ৰাইজেও গম পাব আচলতে ক'ৰ পৰা কি হৈ আছিলে আৰু আমাৰ মৰমৰ শিল্পীগৰাকীক কি কাৰণে কাৰ প্ৰৰোচনাত কেনেদৰে আমি হেৰুৱাব লগা হ'ল ছিংগাপুৰত প্ৰকৃততে
জুবিন গাৰ্গৰ সৈতে কি হৈছিলে সেই ঘটনাও পোহৰলৈ আহিব। এটা গুৰুত্বপূৰ্ণ বিষয়ত আজি আলোচনা কৰিলোঁ। মই তিনিওগৰাকী অতিথিকে আন্তৰিক ধন্যবাদ জনাইছোঁ, আপোনালোককো ধন্যবাদ জনাইছোঁ এই অনুষ্ঠান ইমান সময় উপভোগ কৰাৰ বাবে। এনেধৰণৰ অন্যান্য অনুষ্ঠান আৰু বিশদ বা বাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24। এতিয়া অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ, ভালে থাকিব।